সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত এই TLM বুক কেনেকৈ বনাব পাৰি হেতু শিকিম। বলক ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰ বাবে প্ৰয়োজনীয় হোৱা বস্তুসমূহ এনে ধৰণৰ বৰ্গাকৃতিৰ চাৰিটা বেলেগ কালাৰৰ কাগজ লাগিব, পেন্সিল, ৰাবাৰ, কাটাৰ, স্কেল, স্কেচ পেন্সিল, ওয়াক্স কালাৰ, সিজৰ এণ্ড কাটাৰ। কাগজকেইটা সমান দুভাগ কৰি ল'ব। তাৰপাছত এনেকৈ মাজে মাজে ভাঁজ দিয়াই ল'ব গোটেইকেইটা, প্ৰত্যেকৰে দুটা দুটা হ'ব। তাৰপাছত এনেকুৱাকৈ দুটা লৈ এই চুকত আঠা লগাই পথালিকে আপোনালোকে বেলেগ কালাৰৰ এটা এনেকৈ ফিক্স কৰি দিব। আৰু ইয়াত দেখি পাইছে কেনেকৈ এইটো বনোৱা হৈছে। ইয়াৰ পাছত কালাৰ পেপাৰ কেইটা লুটিয়াই ল'ব। লুটিয়াই সেই পেজটোত আকৌ চুকত কালাৰ লগাই ল'ব। ইয়াত বেলেগ আৰু এক কালাৰৰ পেপাৰ ইয়াত লগাবৰ কাৰণে আপোনালোকে দেখি পাইছে ইয়াত কেনেকুৱাকৈ হেৰি কৰা হৈছে। আৰু মাজত কালাৰটো দি দিব পাৰে এতিয়া, কাৰণ এতিয়া যিটো আপুনি ইয়াত এইফালে লগাব এইটো ফিক্স হৈ যাব। গতিকে এনেকুৱাকৈ এইটো বনাই লওক। ইয়াত আপোনালোকে প্ৰতিটো পেজতে বেলেগ বেলেগ হেৰি বনাব পাৰিব। মই এইটো TLM অকল ক আখৰৰ কাৰণে বনাইছোঁ। আপোনালোকে ইংৰাজীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, অসমীয়াৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। মুঠতে এই TLMটো ডিকোডিঙৰ কাৰণে এটি উত্তম TLM, আৰু এই ষ্টাইলটোৰ কাৰণে ল'ৰা ছোৱালীবিলাক বেছিকৈ আকৰ্ষিত হ'ব আৰু শিকিবলৈ যত্ন কৰিব। ধন্যবাদ।